আহিলে এইটো মোৰ ঘৰ হয়। এতিয়া মোৰ দেউতা নাই। মোৰ দেউতা 2021 চনত মৰিলে আৰু মোৰ মা আছে। মা বিকলাংগ আৰু মাক লৈ পেলাই মই যেনে তেনে চাহৰ দোকান আছে মোৰ। মই চলি আছিলোঁ। তাৰপিছত লোন ল'লোঁ অলপমান টকা মানুহৰ পৰা এনে ধাৰ লৈছোঁ। ধাৰ লৈ পেলাই চলি আছিলোঁ। কিন্তু এতিয়া তৎক্ষণাত এনেকুৱা লাগিলে যে একোৱেই নাই আৰু কোনফালে যাম, ক'ত যাম, কি কৰিম এতিয়া। মানে মই বিকলাংগ মাক লৈ পেলাই মই ক'ত যাম। তেওঁকো ৰাখিবলৈ ক'তো জাগা নাই আৰু নিজৰ ঘৰটো এনেকুৱা আমি ফুটপাথত আমি আছোঁ ৰাতিটো। আমি খাবলৈ মন যোৱা নাই, কাৰো লগত কথা পাতিবলৈ মন যোৱা নাই। কিমান সময়ৰ ভিতৰত আপোনালোকৰ সেই পৰিস্থিতি হৈছে? আমাৰ এইটো আৰম্ভ জেগা হয়। বানপানীৰ এইটো আৰম্ভ জেগা হয় আৰু এক জেগা আছে আৰু এইফালে আগফালে আছে। কিন্তু তাতো আহিছে, এইটো প্ৰথম বুলি ক'ব লাগিব। ইয়াত 11টামান বজাৰ পৰা পানী চুৰু হৈছে আৰু একেবাৰে 12টা-1টালৈকেতো আমাৰ চব বস্তু শেষ হৈ গ'ল আৰু একো বাকী নাথাকিলে, চব শেষ। আপোনালোকৰ মাতৃক কেনেধৰণে উদ্ধাৰ কৰিবলৈ আপুনি মোৰ মাতৃক মই অলপ সাঁতুৰিব জানো। তেনেকৈ মই টিঙৰ ওপৰত তেওঁক ঠেলি জখলা লগাই পেলাই তেওঁক টিনৰ ওপৰত উঠাই দিলোঁ। তাৰপিছত তেওঁ 5 ঘণ্টামান তেনেকুৱাই থাকিলে। তাৰপিছত নাও আহিলে, মই নাও লৈ আহিলোঁ। তাৰপিছত নাৱত উঠাই পেলাই তেওঁক বিহুবৰলৈ লৈ গ'লোঁ। এই মুহূৰ্ত আচলতে বৰ ভয়ানক, মই কান্দিবও নোৱাৰা মুহূৰ্ত এইখিনি। মানে মানুহ যেনে তেনে বাচিলে, ভগৱানৰ কৃপাত এইখিনিত বাৰু মানুহ মৰা নাই। কিন্তু সেই আৰু আছে, জেগা আছে তাত এনেকা ঘৰৰ ওপৰত 20-25 জন মানুহ উঠি বহিছিলে। তাই ঘৰটোৱে উটুৱাই লৈ গ'ল আৰু তাৰ পৰা 4জন নে 5জন মানুহ নদীত পৰি গ'ল। পৰি পেলাই তেওঁলোকৰ মৃত্যু হ'ল। এতিয়া বৰ্তমান বহুতো মৃতদেহ উদ্ধাৰ হোৱা নাই। ইয়াত মই গম পাইছোঁ। মইতো এতিয়া নিজৰে সময় নাই, নিজৰ ঘৰ আহিব লগা হৈছে। ঘৰখন যিটো দেখিছে, ভাঙা হ'লেও যি হ'লেও ইয়াত এৰি থৈতো যাব নোৱাৰি। আমি অলপমান শুকক, অলপমান কিবা এটা ব্যৱস্থা হওক, তাৰপিছত আমি আকৌ ইয়াতে থাকিম। কিন্তু সেইফালে আৰু তলফালে একোৱেই নাই, মানুহৰ ঘৰ-চৰ চব উটুৱাই লৈ গ'ল। আৰু আমি শুনিবলৈ পাইছোঁ যে 40টা ইয়াত ডেড বডি উদ্ধাৰ হৈছে এই আগলে। আমাৰ এইখিনিত যদি ক'ৰবাত পলকে-চলকে পোত খাই আছে যদিও আমি একো ক'ব নোৱাৰোঁ। এতিয়া JCB আহিছে, JCB কাম কৰিছে। এতিয়ালৈকেতো গাই গৰু অসংখ্য ইয়াত JCB পেলালে, কিন্তু মানুহ-চানুহ এতিয়া ইয়াত উদ্ধাৰ হোৱা নাই। যদি তলত আছে তেনেহ'লে সেইটো ক'ব নোৱাৰি।